আজি মই এনেকুৱা এটা জায়গাত আহিছো একেবাৰে গাঁও এলেকা হয় আমাৰ কাৱৈমাৰী হাই স্কুল এতিয়া আপোনালোকক এটা পৰিৱেশ দেখুৱাম যে এনেকুৱা গাঁৱত আমাৰ ভিতৰুৱা এলেকা বুলি ক'লে মানে বেয়া নহয় একেবাৰে সামগুৰিৰ পৰা ধৰি লওক প্ৰায় 8 কিলোমিটাৰ ভিতৰত এখন বিল হয় ইয়াত ভয়ানক খেল হয় আমি অতি আনন্দিত আমি ভাগ্যৱান বুলি ক'ব পাৰিম কেমেৰাটো ঘূৰাই দিয়া ফিল্ডত অলৰেডি ইয়াত প্লেয়াৰ সকলো দুয়োটা টিম ইয়াত আহি উপস্থিত হৈ গ'ল আপোনাৰ ঘৰ আমাৰ ঘৰ নগাঁও ইয়াত প্রত্যেক বছরে বছরে হয় প্রত্যেক বছর নৈহা ফুটবল খেল হ্যাঁ নৈহা ফুটবল ন মই এতিয়ালৈকে ধৰি লোৱা প্ৰায় 9টামান বজাত ষ্টাৰ্ট হ'ব ন 9টামান বজাত শুরু হ'ব ভাল এইটো ধৰি লওক ইমানটো সময়ত ভাল এটা ভিৰ পাব্লিকৰ ভাল এটা মানে ধৰি লওক ভাল পৰিৱেশ দেখিবলৈ পাইছো আমি ইয়াত মানে চাৰিওফালে গেলাৰী আছে গেলাৰীত ৰাইজসকল বহি আছে হয় বহি খেল উপভোগ কৰিব প্ৰত্যেক বছৰে হয় ন প্ৰত্যেক বছৰে এতিয়া আমি খেলুৱৈও অকমান দেখুৱাই দিয়াচোন খেল মানে উপভোগ কৰি বহুত ভাল লাগে নহয় জানো বহুত ভাল লাগে ন ৰাইজসকল দেখিছো বহুত সঁহাৰি জনাইছে ইয়াৰ কমিটি চাগে বহুত ভাল নহয় জানো ইয়াত আৰু এটা বস্তু মই দেখুৱাই দিছো এফালে এইটো হয় বিজনেছ টিমৰ কাৰণে বনোৱা হৈছে নহয় জানো বিজনেছ টিমৰ কাৰণে বনোৱা হৈছে নহয় জানো বিজনেছ পাৰ্টি নহয় জানো এতিয়া মই অকমান ইয়াত আছে ডাঙৰ ডাঙৰ মানুহ যিসকল বিজনেছ কৰে বিজনেছ কৰা সকল তাত আছে ঠিক আছে থেংক ইউ মই আগলৈ আৰু ষ্টুডিঅ'ত যাম গৈ লোকৰ মাজত অলপ মতামত পাম ৰাইজৰ খেল উপভোগ কৰি কেনে লাগে আহক আমি যাম ষ্টুডিঅ'ত এতিয়া বন্ধ কৰিম